নমস্কাৰ আমাৰ আজিৰ অনুষ্ঠান সুৰিয়া সময়লৈ মই পৰিস্মিতা আপোনালোক সকলোকে জনাইছো স্বাগতম আজিৰ আমাৰ এই অনুষ্ঠানটি কিছু পৃথক কিছু ব্যতিক্ৰম কিয়নো আজি মই ষ্টুডিঅত নাই আজি মই আছো এক বিশেষ স্থানত কেইগৰাকীমান বিশেষ ব্যক্তিৰ লগত গতিকে আহক মই বৰ বেছি পলম নকৰি আপোনালোকক তেওঁলোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছো বৰ্তমান মোৰ লগত উপস্থিত আছে আপোনালোক সকলোৰে পৰিচিত দীপক কুমাৰ ৰয় প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰাও D24 লাইভৰ সমুদ্ৰকক দীপকৰ মানে শ্ৰদ্ধা নিবেদিছো নমস্কাৰ জনাইছো আৰু লগতে আগন্তুক স্বাধীনতা দিৱসৰো সম্ভাষণ জনাইছো ধন্যবাদ বাকি কেনেকুৱা ভালে আছে আপুনি একদম ঠিকে আছে ভগৱানৰ কৃপাত চলি আছে কাম কেনেকুৱা সব ঠিক ঠাক চলি আছে আৰু আজি ইয়াত এনেকে বহাৰ যেটো উদ্দেশ্য ডেফিনেটলি সেই উদ্দেশ্যটো তুমি ব্যাখ্যা কৰিবাই ইয়াৰ কাৰণে আমি গোট খাইছো আৰু ৰাইজৰ লগত আমি কথা পাতিম জনাম আমি কিয় ইয়াত আহিছো আমি কি আনিব বিচাৰি আছো কি আহিব আগন্তুক সময়ত বেছি দিন নাই আৰু দুদিন আছে মাত্ৰ 15 আগষ্টত সেই বিশেষ দিনটো আমাৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলো এই দিনটো আমাৰ মাজত আহি পাইছেহি আজি মই আছো মোৰ লগত মোৰ সেই বিশেষ যেটো কামৰ কাৰণে আহিছো তাৰ লগত জড়িত আন দুগৰাকী ব্যক্তিও মোৰ লগত আজি উপস্থিত আছে তেওঁলোকৰ কথা পাতিব এতিয়া তোমাৰ পাল আপোনালোকে গম পাইছে মাজত মাত্ৰ দুটা দিন মানে আমি স্বাধীনতা দিৱসৰ কথাই কৈছো কিন্তু অকল আমি আজি স্বাধীনতা দিৱসৰ কথা কোৱা নাই আমি কৈছো আজি ক্ষুধাৰ কথা আৰু এই ক্ষুধা কি হয় কৰ পৰা জন্ম হল ইয়াৰ আৰৰ কি কাহিনী ইয়াৰ আৰৰ যি ৰসাল অভিজ্ঞতা সেই সকলো আমি আজি ক্ষুধাৰ টিমৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু গোটেই টিম আজি আমাৰ লগত উপস্থিত আছে আৰু মই প্ৰথমে দীপক কুমাৰ ৰয়ৰ পৰা জানিব বিচাৰিম ক্ষুধাৰ জন্মৰ আৰৰ কাহিনী কেনেকৈ জন্ম হল ক্ষুধা প্ৰথমে কৈলো যে ক্ষুধা কি বেছি সাসপেন্সত নাৰাখো আপোনালোকক ক্ষুধা হল এখন ওয়েব সিৰিজ এটা এনেকুৱা OTT প্লেটফৰ্ম আছে যেটো OTT প্লেটফৰ্মৰ বিষয়ে আমাৰ অসমৰ বহু সংখ্যক মানুহে নেজানে যিসকলে ওয়েব সিৰিজ চাই ভাল পায় তেওঁলোকেই নাজানে গতিকে এই আজিৰ এই বিশেষ বাৰ্তা মানে বিশেষ অনুষ্ঠানৰ জগতে মই এটা বাৰ্তা বহন কৰিব বিচাৰিছো ৰাইজলৈ যে OTT প্লেটফৰ্ম ৰিল ড্ৰামা এটা এনেকুৱা প্লেটফৰ্ম য'ত নেশ্যনেল ষ্টেণ্ডাৰ্ড ৰাষ্ট্ৰীয় মানদণ্ডৰ অসমীয়া ওয়েব সিৰিজ আপোনালোকে চাবলৈ পাব সেই এপটোত আৰু লগতে যিসমূহ অসমীয়া সিনেমা আপোনালোকে চাব নাপালে যিবোৰ সিনেমাৰ কিবা কাৰণত আপোনালোকে চাব নাপালে সেই ছবিসমূহ আপোনালোকে চাবলৈ পাব মানুহৰ ক্ষুধাৰ জানো শেষ আছে ঠিক তেনেকে ক্ষুধাও এখন ওয়েব সিৰিজ 8টা খণ্ডৰ 2টা সিজনত Season 1 already streaming হৈ আছে আপোনালোকে ৰিল ড্ৰামা এপটো Google Play Store পৰা আৰু যিসকলৰ আইফোন আছে Apple Store পৰা Apple App Store পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে ইনষ্টল কৰক সাবস্ক্ৰাইব কৰক আৰু খুব সুন্দৰ সুন্দৰ অসমীয়া ওয়েব সিৰিজ চাওক আৰু প্ৰথমে কিন্তু ক্ষুধা চাব লাগিব গতিকে যেহেতু ইনফৰমেশনটো মই দিছো গতিকে মোৰ পৰিচালনাত ক্ষুধা Season 1 and Season 2 Season 1 already streaming হৈ আছে আৰু Season 2 পৰহিলে অৰ্থাৎ 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনাখন এই এপত এভেইলেবল হ'ব আপোনালোকে চাব পাব এতিয়া মই ক্ষুধাখন কি মই আপোনালোকক জনালো যে ক্ষুধা এখন ওয়েব সিৰিজ এখন অসমীয়া ওয়েব সিৰিজ আৰু এই ওয়েব সিৰিজখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মা বৰ্তমান ৰবি শৰ্মাৰ শেহতীয়া সুপাৰ হিট ছবি ৰুদ্ৰ আপোনালোকে চালে গতিকে আন এখন তেওঁৰ ওয়েব সিৰিজ আহি আছে য'ত তেখেতে মুখ্য ভূমিকাত অভিনয় কৰিছে আৰু লগত কেইবাগৰাকী অভিনেতা অভিনেত্ৰী আছে তাৰে দুগৰাকী মোৰ মাজত উপস্থিত আছে প্ৰদীপ নিশিত আৰু গৌৰৱ বৰা তাৰ লগতে আছে এই নাম এতিয়া কাৰোবাৰ নাম ৰৈ গলে বৰ বিপদ হ'ব তথাপিও আৰু মোৰ যিখিনি মনত আছে মই কৈ যাওঁ সিদ্ধাৰ্থ মুখাৰ্জী ধ্ৰুৱ ৰঞ্জীৱলাল বৰুৱা পদ্মৰাগ গোস্বামী গীতাৰ্থ শৰ্মা অশ্ৰুমণি বৰা প্ৰণামী বৰা প্ৰশান্ত গোস্বামী নীলয় গুপ্ত অমিতাভ ৰাজখোৱা নপুৰণি এনেকুৱা বহুত শিল্পী আছে মনোজ গগৈ আছে স্বৰ্গদেউ চন্দ্ৰকান্ত নপুৰণি বহুত শিল্পী আছে যদি কাৰোবাৰ মই নাম নকওঁ বিপদ হৈ যাব ক'ব যে দীপক দা আপুনি মোৰ নামটো নকলে তাৰ বাবে যাতে মানে এই অনুষ্ঠানটো চাই থকা যিখিনি ক্ষুধাৰ লগত জড়িত কোনেও যাতে বেয়া নাপায় একেলগে সকলোৰে নামটো মনত ৰখাটো মানে সহজ হয় কিন্তু মোৰ কাৰণে সহজ অলপ দিগদাৰ হৈছে
বয়স হৈ আহিছে নহয় আৰু ক্ষুধা ৱেব ছিৰিজখনৰ DOP প্ৰদীপ দৈমাৰী আমি ধন বুলি জানো তেওঁ অসমৰ এজন নাম জ্বলা চিত্ৰগ্ৰহণকাৰী খুবেই ভাল খুবেই সুন্দৰ চিত্ৰগ্ৰহণ কৰিছে এটা মৈদাম বনাই লুকুৱাই থৈ যায় আৰু সেই গুপ্তধন বিচাৰি এই ঘটনাবোৰ ঘটি আছে আমি বিচাৰিম উদ্ধাৰ কৰিম চৰকাৰক জমা দিম তাৰ পাছতহে আমি কিবা এটা পাম এই বাটত ভয়ংকৰ কাহিনী এতিয়া জন্মলগ্ন কথালৈ আহোঁ ন ক্ষুধাৰ এই থট প্ৰচেছটোৰ জন্ম হৈছিল 2022-23 মাজভাগত প্ৰথমে এই প্ৰজেক্টটো বেলেগে কৰা কথা আছিল মই আজি সেই কথাটো সেই প্ৰসংগটো নুলিয়াও বাৰু আৰু কিবা কাৰণত তেওঁ কৰিব নোৱাৰিলে যেটো মোলৈ গুচি আহিলে আৰু এই ৱেব ছিৰিজখন কৰাৰ সময়ত আমি কৰ্তৃপক্ষৰ ৰিল ড্ৰামা কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক জনালে যে তেওঁলোকে এখন সাসপেন্স থ্ৰিলাৰ বিচাৰিছে সাসপেন্স থ্ৰিলাৰ নতুন কাহিনী এটা সৃষ্টি কৰাতকৈ আমি চিন্তা কৰিলো যে আমাৰ অসমৰ ৰহস্য উপন্যাসৰ সম্ৰাট ৰঞ্জু হাজৰিকাৰ বাদে আৰু কোনে আমাক এটা সুন্দৰ কাহিনী দিব পাৰিব আৰু আজি আমি কলেজীয়া জীৱনৰ পৰা নহয় আমি স্কুলীয়া জীৱনৰ পৰা ৰঞ্জু হাজৰিকাৰ উপন্যাস আমি মনে মনে পঢ়িছিলো ঘৰত নিদিয়ে পঢ়িবলৈ ৰহস্যখন উপন্যাস একদম লেপৰ তলত মনে মনে পঢ়ো কেতিয়াবা বাৰীত গৈ পেলাই গছৰ তলত তাতো পঢ়ো পাতি কাহিনী আছে মানে ন বহুত কাহিনী আছে গতিকে ৰঞ্জুদাৰ উপন্যাস আমি বাছি ললো যে ৰঞ্জুদাৰ উপন্যাস আমি কৰিম তাৰপিছত ৰঞ্জুদাক লগ ধৰা হ'ল কিন্তু এইখিনিতে মই আৰু এজন ব্যক্তিৰ নামটো ল'ব লাগিব মোৰ ভাতৃপ্ৰতিম বিক্ৰম ৰাজখোৱা বিকিয়ে মোক ক্ষুধাটোৰ সগুণখন ৰঞ্জুদাৰ ক্ষুধাটোৰ সগুণখন বিচাৰি দিয়াত সহায় কৰিছিলে যথেষ্টখিনি তেওঁৰ অৰিহণা আছে ক্ষুধাৰ জন্মলগ্নত বিকি লৈ গ'ল মোক ৰঞ্জুদাৰ ওচৰত যে মোৰ খুব ভাল চিনাকি দীপক দা বলক মোৰ ডাইৰেক্ট চিনাকি নাছিল ৰঞ্জুদাৰ ওচৰত গ'লো ৰঞ্জুদাক ক'লো ৰঞ্জুদা মানে হেৰি আমাক এখন ৰহস্য উপন্যাস লাগে মানে ফিল্মিং কৰিবৰ কাৰণে তেতিয়া তেওঁ ক'লে যে কি কৰিবা চিনেমা কৰিবা নে চিৰিয়েল কৰিব ক'লো চিৰিয়েলৰ ধৰণেই কিন্তু ৱেব ছিৰিজ 8টা খণ্ডৰ ৱেব ছিৰিজ হ'ব লাগিব তেতিয়া তেখেতে ক'লে ঠিক আছে মোৰ এখন উপন্যাস আছে সেইখন তোমালোকে ৱেব ছিৰিজ হিচাপে কৰিব পাৰিবা খুব ভাল নামটো সুধিলো তেওঁ ক'লে ক্ষুধাটোৰ সগুণখন কৰা এইখন দিলে মোক কিতাপখন যে তুমি এইখন গৈ পেলাই পঢ়ি পেলাই তাৰপিছত ফিডবেক দিবা মই আনিলো এইখন বিকিয়ে মই পঢ়ি পেলাই আমি ডিচিজন ল'লো যে এইখনে কৰিম প্ৰথম আমি 3টা ছিজনত কৰা কথা আছিল আমি ৰিল ড্ৰামা কৰ্তৃপক্ষকো জনালো তেওঁলোকেও ইয়াছ বুলি কৈ দিলে কাহিনীৰ চিনপচিছ লিখা হৈ গ'ল চিত্ৰনাট্যৰ লিখাৰ দায়িত্ব দিলো তপজিৎ দত্ত বৰা তেখেত এজন সুন্দৰ চিত্ৰনাট্যকাৰ তেখেতে গোটেই চিনপচিছ লিখি উলিয়াই এপিছড ৱাইজ ব্ৰেকআপ কৰি পেলাই আমি জমা দিলো ৰিল ড্ৰামাৰ কৰ্তৃপক্ষই ভাল পালে আৰু সেই আৰম্ভণি আৰু তাৰপিছত কাষ্টিং হ'ল প্ৰথম কিছু কাষ্টিং হৈছিলে সেই কাষ্টিংবিলাক পিছত ৰিল ড্ৰামাই চেঞ্জ কৰালে বহুতে এই ক্ষেত্ৰত বেয়াও পালে মোক যে আমাক কাষ্টিং কৰি পেলাই আকৌ কিয় আমাক ৰিজেক্ট কৰিলা মই একো কৰা নাই মোৰ দুখ নাই ৰিল ড্ৰামাৰ ফালৰ পৰা তেওঁলোকে যাক বিচাৰিছে আৰু তেনেকে ৰবি শৰ্মা ইনভলভ হ'ল তাৰপিছত প্ৰদীপ দা ইনভলভ হ'ল এনেকে এটা খুব সুন্দৰ টিম এটা গঠন হ'ল আৰু নপুৰণি শিল্পী বুলি এইকাৰণে কৈছো যে ইয়াত নবীন শিল্পী বহুত আছে তুমি জানাই চিনে এক্টৰ্ছ ফেক্টৰী বুলি মোৰ এটা অৰ্গেনাইজেশ্যন আছে মোৰ ট্ৰেইনিং লোৱা ল'ৰা ছোৱালীখিনিক মই এই ৱেব ছিৰিজখনত গোটেইখিনিকে তেওঁলোকক মই ইয়াত সুযোগ দিছো অভিনয় কৰাৰ আৰু তেওঁলোকে খুব সুন্দৰ কাম কৰিছে ৰাইজে দেখিব তাৰপিছত ছিজন 1 তেনেকেই আৰম্ভ কৰিলো ছিজন 1 শ্বুটিং হৈ গ'ল এডিটিং গোটেইখিনি হোৱাৰ পিছত ষ্ট্ৰিমিং হ'ল ৰাইজৰ পৰা খুব সুন্দৰ সঁহাৰি পালো এক সপ্তাহত 48,000 ঘণ্টা প্লে হৈছে এইটো এটা ৰেকৰ্ড হৈছে 1 উইকত 48,000 আৱাৰ প্লে হৈছে গতিকে সেই ইমানে উৎফুল্লিত হলো আমি আৰু ৰিল ড্ৰামাৰ ফালৰ পৰা আমাক ক'লে যে ইমিডিয়েট আপোনালোকে ছেকেণ্ড ছিজনটো আৰম্ভ কৰি দিয়ক আৰু তেতিয়াই আমাক জনালে যে 3টা ছিজন কৰিব নালাগে এইটো ছেকেণ্ড ছিজনতে কাহিনীটো
শেষ কৰি দিয়ক 3টা ছিজন কৰিব নালাগে আমি 2টা ছিজনে কৰিলোঁ 2টা ছিজনত সুন্দৰকৈ আমি কাম কৰিলোঁ আৰু আটাইতকৈ মোৰ এই যিটো মোৰ যাত্ৰা সেই যাত্ৰাটোত ভাল লগা কথাটো হ'ল যে মোৰ এক্টৰ্ছখিনি যিখিনি মই এক্টৰ্ছ ল'লোঁ তেওঁলোক মই পুৰণিখিনি কথা কৈছোঁ যিখিনি ৱেল এক্সপিৰিয়েঞ্চড ৰবি শৰ্মাৰ পৰা আদি কৰি প্ৰদীপ দা গৌৰৱ ধ্ৰুৱ পদ্মৰাজ ৰঞ্জীৱলাল এই গোটেইখিনি তেওঁলোকৰ ফালৰ পৰা যিটো মই ছাপোৰ্ট পাইছোঁ ছাপোৰ্ট লগতে তেওঁলোকৰ ফালৰ পৰা পৰামৰ্শও পাইছোঁ যথেষ্টখিনি বিভিন্ন ক্ষেত্ৰত মই যদি কেতিয়াবা দিগ্ভ্ৰান্ত হ'ব বিচাৰিছোঁ তেওঁলোকে আহি মোৰ ওচৰত থিয় দি কৈছে দীপক নহয় এইটো কৰিলে বেয়া হ'ব এইটো কৰা গোটেইখিনি তেওঁলোকে মোক দিহা পৰামৰ্শ দি আৰু অৱশেষত প্ৰডাক্টটো সুন্দৰকৈ ওলালে ত' আজি আমি আহি সেই সময়ত মানে এনেকুৱা এটা সন্দিক্ষণত উপস্থিত হৈছোঁ যে 2nd ছিজন আমাৰ ৰেডি ক্ষুধাৰ এটা সফল সামৰণি পৰিল আৰু ৰঞ্জুদাৰ এটি কাহিনীয়ে প্ৰাণ পাই উঠিছে সেইটোৱে ভাল লগা কথা আৰু অডিয়েঞ্চক মই এটা কথাই ক'ম যে আপোনালোকে নিৰাশ নহ'ব আৰু ছিজন 1ত আমি যথেষ্টখিনি ছাছপেন্স ৰাখি থলোঁ এতিয়াও আমালৈ ফোন মেছেজ আহে যে ছিজন 2 কেতিয়া দিব আমি উদ্গ্ৰীৱ হৈ আছোঁ জানিবলৈ যে কি হ'ল ঘটনাবোৰ ৰাম চাহেব কোন আছিলে ৰাম চাহেব জন্ম কেনেকৈ হ'ল শ্যাম মৰিচ কোন হয় শ্যাম মৰিচ কি কেনেকৈ শ্যাম মৰিচৰ উৎপত্তি হ'ল পুৰঞ্জন নিৰঞ্জনৰ কি হ'ল এই গোটেই কথাবোৰ এইবোৰ চৰিত্ৰ তাৰোপৰি ৰঞ্জুদাৰ উপন্যাস পুৰঞ্জন হাজৰিকাৰ উপন্যাস পৰা যিসকল ইয়াত মানে হেৰি আছে পাঠক আছে যিসকলে পঢ়ে তেওঁলোকে জানিব যে ৰঞ্জুদাৰ কিছুমান চৰিত্ৰ আছে একদম পাৰ্মানেণ্ট যেনে ক্ৰাইম ব্ৰাঞ্চৰ DSP দেৱজিৎ ফুকন তাৰপিছত ডক্টৰ অমল কৃষ্ণ বৰুৱা তাৰপিছত আছে SI বলিন শইকীয়া SI খাটনিয়াৰ আৰু প্ৰাইভেট ডিটেক্টিভ পবিত্ৰ লহকৰ এই চৰিত্ৰবিলাকক আপোনালোকে জীৱন্ত ৰূপত দেখিবলৈ পাব বাকী আৰু আনুষংগিক যিবোৰ চৰিত্ৰ সেইবিলাক কাহিনীৰ অনুযায়ী আহি থাকে গৈ থাকে কিন্তু এইকেইটা চৰিত্ৰ ফিক্স এইকেইটা থাকেই আজি ধন্যবাদ জনাইছোঁ তোমালোকৰ এই চেনেলটোক যে আমাক এনেকৈ এইখন সুযোগ দিয়াৰ কাৰণে ক্ষুধাৰ মনৰ কথাখিনি কোৱাৰ কাৰণে মানে আমাক যিখিনি সুবিধা দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অকল মই কৈ থাকিলেই নহ'ব মই আকৌ আহিম ক'বলৈ গতিকে ইয়াৰ পৰৱৰ্তী মনৰ কথাখিনি ক'বলৈ মই প্ৰদীপ নিশিত দাক মই অনুৰোধ জনাইছোঁ তেওঁ আহি তেওঁৰ মনৰ কথাখিনি কওক ক্ষুধাৰ বিষয়ে তেওঁ কি পালে কি নাপালে অডিয়েঞ্চক কি ক'ব বিচাৰিব প্ৰদীপ দা প্লিজ কাম যদি নিজৰ পৰিয়ালৰ মংগল কামনা কৰ তেতিয়াহ'লে গুপ্তধনৰ খবৰ কিবা পালে প্ৰথমতে মোক জনাবি মই জানো তুমি ৰাম চাহেবক বিচাৰি ফুৰিছা আপুনি কেনেকৈ জানিলে টকাৰ বিনিময়ত মই আংকলৰ কাম কৰোঁ তেতিয়াহ'লে টকাৰ বিনিময়ত তুমি মোৰ কামো কৰি দিব পাৰা ক্ষুধাৰ জন্ম আৰু কাহিনী আপোনালোকে গম পাইছে এতিয়া আমি আহিছো ক্ষুধাত অভিনয় কৰা এগৰাকী অভিনেতাৰ কাষলৈ তেওঁ ক্ষুধাত কেনেধৰণৰ চৰিত্ৰ আপোনালোকক উপহাৰ হিচাপে দিব সকলো কথা আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছো ক্ষুধা হয় আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ ক্ষুধা সম্পৰ্কত ক'বলৈ বহুতেই আছে ফাৰ্ষ্ট ছিজনটো বহুত ভাল গ'ল এটা বহুত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছোঁ ৰাম চাহেব বুলি আৰু প্ৰথমতে নাম ল'ব লাগিব ৰঞ্জু হাজৰিকা দাৰ তেখেতৰ উপন্যাসখনৰ কাৰণে আজি আমি এনেকুৱা কিছুমান বলিষ্ঠ সাৱলীল চৰিত্ৰ কিছুমানৰ সৃষ্টি হৈছে আৰু তপজিৎ দত্ত বৰাই খুব ধুনীয়াকৈ স্ক্ৰীন প্লে কৰিছে তাৰপিছত দীপক আমাৰ ডাইৰেক্টৰ আমি বহুত সুখী দীপকৰ লগত এইকাৰণে সুখী বুলি কৈছোঁ ফাৰ্ষ্ট ছিজনটোত আমি যিটো ৰেছপন্স পালোঁ দীপকে অলৰেডি কৈছে যে এসপ্তাহৰ ভিতৰত 48,000 আৱাৰ ধেমালি কথা নহয় গতিকে আমি খুব এইবাৰো আশাবাদী আৰু যোৱাবাৰ যিখিনি ছাছপেন্স ৰৈ গৈছিল অডিয়েঞ্চৰ কাৰণে সেইখিনি অডিয়েঞ্চে এইবাৰ বিচাৰি পাব অলৰেডি আমি এইবাৰ ছাছপেন্সটো শেষ হ'ব ক'ত গ'ল গুপ্তধন বিচাৰি এইবাৰ বহুত চলাথ কৰা হৈছে যোৱাবাৰতকৈ বেছি যোৱাবাৰৰ মাৰ্ডাৰ মিষ্টেৰী আছিলে এইবাৰো বহুত মাৰ্ডাৰ মিষ্টেৰী আছে আৰু
মই কমপ্লিটলি এটা নিগেটিভ ৰোল কৰিছোঁ আৰু ৰোলটো মোৰ খুবেই পচন্দ যদিও নিগেটিভ মানুহবিলাক যদিও নিগেটিভ হয় নিজৰ ইচ্ছাটো নিজৰ স্বাৰ্থটো পূৰণ কৰাৰ ক্ষেত্ৰত তেখেতে সদায় নিজকে উচিত বুলিয়েই ভাবে তেওঁ নিজকে নিগেটিভ বুলি নাভাবে যে মোৰ উদ্দেশ্য মোক টকা লাগে মই বেয়াকে হওক ভালকে হওক সেইটো তেওঁ চিন্তা নকৰে তেওঁক কেৱল টকা লাগে গতিকে মোক লাগে গুপ্তধন ক্ষুধাত যোৱা ছিজনতো মই গুপ্তধন বিচাৰি বহুত চলাত কৰিলোঁ যোৱা ছিজনত নাপালোঁ এইটো ছিজনত মই পালোঁ কিন্তু মই সেই পোৱাৰ পিছত গুপ্তধনখিনি কি হ'ল সেইখিনি মই এতিয়া ক'ব নোৱাৰোঁ সেইটো আপোনালোকে ক্ষুধা চালে তেতিয়া গম পাব আচলতে গুপ্তধন মোৰ হাতলৈ আহিল নে শ্যাম মৰিশৰ হাতলৈ গ'ল নে কোনেও নাপালে নে শেষত কি হ'ল গতিকে এইটো এটা ইণ্টাৰেষ্টিং আৰু আমি শ্বুটিঙৰ সময়ত বহুত ভাল লাগিল এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্টৰ ভিতৰত আমি কামবিলাক কৰিছোঁ আমি কেতিয়াও কোনো অসুবিধা পোৱা নাই আৰু আমাৰ এটা কথা হৈছে যিখিনি মানুহ আমি আছোঁ ময়ে বোধহয় মই আটাইতকৈ ছিনিয়ৰ হ'ম নেকি চাগে খুব সম্ভৱ ময়ে ছিনিয়ৰ হ'ম মোতকৈ হয়তো দুজন কোনোবা থাকিব পাৰে মই ইমান গম নাপাওঁ কিন্তু আমাৰ যিখিনি জুনিয়ৰ আছে আৰু মই ছিনিয়ৰ বুলি এইকাৰণে কৈছোঁ কাৰণ জানিব লাগিবতো যে ময়ো ছিনিয়ৰ হয় আৰু দ্বিতীয় কথা হৈছে যিখিনি জুনিয়ৰ আছে তেওঁলোকক কিন্তু মই জুনিয়ৰ বুলি নাভাবোঁ মই সদায় তেওঁলোকৰ লগৰ বুলি ভাবোঁ আৰু সেইকাৰণে মই য'তেই কাম কৰোঁ কামবিলাক কৰি মোৰ খুব ভাল লাগে দে আৰ লাইক মাই য়াংগাৰ ব্ৰাদাৰ গোটেইবিলাক দীপকটো মোৰ নিজৰ একদম ভাই বুলিয়ে ক'ব পাৰি আমাৰ তেজৰ সম্পৰ্ক নাই যদিও দীপকৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক আছে অৱশ্যে দীপকে কাষ্টিং কৰোঁতে ঘৰুৱা সম্পৰ্কলৈ কৰা নাই খুব সম্ভৱ এই কেৰেক্টাৰটোৰ কাৰণে মোৰ প্ৰয়োজন আছিলে সেইকাৰণে দীপকে মোক তাত কাষ্ট কৰিলে দীপকে আৰু বেলেগ বেলেগ কামো কৰিছে সেইবিলাক কামত কিন্তু দীপকে মোক কেতিয়াও লোৱা নাই এইবাৰ প্ৰথম নহয় কৰিছোঁ আগতে কাম কিন্তু বহুত প্ৰজেক্ট কৰিছে কিন্তু মোক লোৱা নাই আৰু সেইটো লৈ মোৰ কোনো আপত্তিও নাই কাৰণ কেৰেক্টাৰটোৰ লগত মই যাব লাগিবতো কিবা আপত্তি আছে যদি জনাই দিব পাৰে এইটো একদম সুযোগ দিছো নাই আপত্তি এইকাৰণে নাই মানে কি এনেকুৱা ধৰণৰ ক্ষুধাত যিটো ৰাম চাহেবৰ চৰিত্ৰ মোৰ এইকাৰণে ইয়াত ভাল লাগিছে ইয়াত মই তিনিটা ষ্টেজ পাইছোঁ একদম য়াং ষ্টেজ পাইছোঁ মোৰ লাভ এংগল আছিলে ইয়াতে মোৰ ল'ৰাও হৈছে সেই এংগলৰ পৰা কিন্তু সেই ল'ৰাক মই স্বীকৃতিও নিদিলোঁ সিয়ে হিৰো বুলি ক'ব পাৰি হেৰিখনত আমাৰ ৱেব ছিৰিজখনত গতিকে এই যিখিনি আমি কৰিলোঁ কৰি পেলাই এইবাৰ মই চাগে ভাবোঁ 48,000 এসপ্তাহত তাতকৈ বেছি ক্ৰছ কৰিব কাৰণ যোৱাবাৰৰ যিটো কিউৰিচিটি আছিলে অডিয়েঞ্চৰ সকলোৱে কৈছে যে বহুত ভাল লাগিছে মানে এনেকুৱা লাগিছে যে আমি কিবা এখন অসমীয়া কিবা ৱেব ছিৰিজ চাইছোঁ তেনেকুৱা লগা নাই কামবিলাক বহুত ফাষ্ট হৈছে আৰু প্ৰদীপৰ কথা ক'ব লাগিব প্ৰদীপ দৈমাৰী যিটো আমাৰ কেমেৰা পাৰ্চন আছে তেখেতে যথেষ্ট তেখেতৰ নাম আছে তেখেতে যথেষ্ট ভাল কাম কৰিছে আৰু তেখেতৰ কামবিলাক ক্ষুধা ছিজন 1তে কিন্তু এইটো প্ৰমাণ হৈ গৈছে আৰু এইবাৰতো যথেষ্ট ভাল কাম কৰিছে আৰু আৰ্ট ডাইৰেক্টৰ কি নাম আছিল আমাৰ জ্যোতি শংকৰে যিখিনি বস্তু বনাইছে বিশেষকৈ আপোনালোকে গুপ্তধন ক'ত লুকাই থৈছে সেই যিটো ছেটটো বনাইছে তাত কেনেকে সোমোৱা গ'ল তাক কেনেকে বিচাৰি পোৱা গ'ল আমি তাত সোমাই কেনেকে পালোঁ পোৱাৰ পিছত কি কি পৰিস্থিতিৰ উদ্ভৱ হ'ল ওলাই অহাৰ পিছত গুপ্তধন লৈ ওলাই আহিলোঁ তাৰ পিছৰ যিখিনি কাহিনী সেই কাহিনীখিনি সাংঘাতিক ইণ্টাৰেষ্টিং তাত কি হ'ব কি নহ'ব বহুত কিবা কিবি হৈছে তাতে সেইকাৰণে মই আগতে কৈছোঁ যে কোনে পালে কোনে নাপালে ক্ষুধা চাইহে গম পাব আপোনালোকে নিশ্চয় গম পাইছে এতিয়া সকলো কথা একদমেই কোৱা নাই সকলো কথা জানিবলৈ আপোনালোকে কিন্তু ক্ষুধা চাবই লাগিব একদম ক্ষুধা চাব লাগিব আপোনালোকে চাওক ক্ষুধা চাই ভাল পাব আৰু প্ৰত্যেকজন আৰ্টিষ্টৰ পৰা দীপকে খুব ভাল কাম উলিয়াইছে আৰু কেৱল অভিনেতাসকলে যিমানে ভাল অভিনেতা নহওক কিয় যেতিয়ালৈকে ডাইৰেক্টৰে কামটো উলিয়াব নোৱাৰে তেতিয়ালৈকে যিমানে ভাল নহওক কিয় কামটো আপোনালোকৰ ভাল নালাগে আমি নিজেও গম পাওঁ যে কামটো ভাল হৈছে মই অলৰেডি প্ৰিভিউ চাইছোঁ কেইটামান এপিছড মইতো মোৰ ফালৰ পৰা মই ছেটিছফাই বুলিয়ে কওঁ আৰু মই আশা ৰাখিছোঁ আমি সচৰাচৰ কিছুমান বস্তু চালে আমি আচলতে আমাৰ বেয়াটো চকুত পৰে এতিয়া আপোনালোকৰ কি ভাল চকুত পৰে কি বেয়া চকুত পৰে আপোনালোকে চাব
আৰু মোৰ বিশ্বাস ক্ষুধা ছিজন 2 চাই আপোনালোকে কেতিয়াও নিৰাশ নহয় চাব ক্ষুধা ছিজন 2 চাই ভাল পাব মোৰ বিশ্বাস আছে ধন্যবাদ তুমি অনলক মোৰ কাষলৈ লৈ আহা মই তোমাক ৰাম চাহেবৰ ঠিকনা দিম ক্ষুধা গুপ্তধনৰ ক্ষুধা কিয় কৰিলো মোৰ লগত এনেকুৱা Slow and steady wins the race. আপুনি এজন ঠগ এইবাৰ আমি আহিছো গৌৰৱদাৰ কাষলে বহু কেইখন জনপ্ৰিয় ধাৰাবাহিকত আপুনি বহুত ধুনীয়া ধুনীয়া চৰিত্ৰ কৰিছে আমাৰ দৰ্শকেও আপোনাক আঁকোৱালি লৈছে ভিন্ন চৰিত্ৰত এইবাৰ ক্ষুধাত আপুনি দৰ্শকক কি বিশেষ দিব বিচাৰিব ক্ষুধা একচুৱেলি মোৰ কাৰণে এটা বিৰাট ভাল এক্সপিৰিয়েঞ্চ দীপক কুমাৰ ৰয়ৰ লগত মই মোৰ যেতিয়া কেৰিয়াৰ ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা কাম কৰি আহিছোঁ আৰু তেওঁ এজ এ মেণ্টৰ মোক বহুত শিকাইছে গাইড কৰিছে আৰু তাৰ লগতে ইয়াতে যিখিনি মোৰ কো এক্টৰ আছিলে ৰবি দাই হওক বা প্ৰদীপ দাই হওক বাকী মনোজহঁতে হওক ইয়াতে গোটেইখিনি মোৰ ভাল বন্ধু বা এতিয়া ৰবিদা বা প্ৰদীপদা যদিও মোতকে চিনিয়ৰ কিন্তু আমি বন্ধুৰ দৰে মিলিয়ে কাম কৰিলো আৰু ক্ষুধাখন এনেকুৱা নহয় যে আমি ক'ৰবাত বহি কাম কৰিছো বা আৰাম কৰি কাম কৰিছো গোটেইখন দৌৰা দৌৰি মাৰ পিট মানে ঘূৰা ঘূৰি এইবোৰ কাৰবাৰ কিন্তু ইমান বেছি এনাৰ্জি লাগে কিন্তু আমি কোনেও মই বিশেষকৈ কেতিয়াও মই ভাগৰ মানে ফিল কৰা নাই এইটো কাৰণে কাৰণ আমাৰ ইউনিটটোত মানে ইমান বেছি মানে বন্ধু সুলভ আৰু ইটোৱে সিটোক আমি ইমান বেছি সহায় কৰিছিলো ইমান বেছি মানে আমি প্ৰত্যেকে এপ্ৰিচিয়েট কৰিছিলো ইজনে সিজনক সেইটো কাৰণে আমাৰ সেই কষ্টখিনি কষ্ট যেন নালাগিলে আৰু দ্বিতীয় কথাটো হ'ল কি অসমীয়া ইণ্ডাষ্ট্ৰি বুলিয়ে কওঁ আৰু অসমীয়া ইণ্ডাষ্ট্ৰি সলনি হৈছে এতিয়া যেনেকৈ আমি বাহিৰৰ ৱেব ছিৰিজ চাইছোঁ স্পেচিয়েল OPS হওক বা আপুনি ফেমিলি মেন হওক পঞ্চায়ত হওক সেইখিনি চাই যিখিনি আনন্দ বা যিখিনি আমি মনোৰঞ্জন পাওঁ সেই একেখিনি মনোৰঞ্জন আপুনি আমাৰ ৰিল ড্ৰামাৰ যিকেইখন ৱেব ছিৰিজ আছে গোটেইকেইখনতে পাব আমাৰখন এটা বেলেগ কেটেগৰীৰ আমাৰ ছাছপেন্স এণ্ড থ্ৰিলাৰ গতিকে অসমত বৰ্তমান সময় ইয়াতকে ভাল কাম হ'ব নোৱাৰে মই এইটো নক দিব পাৰোঁ সকলোকে কাৰণ আমি কেনেকৈ কাম কৰিছোঁ আমি জানো কাৰণ আমাৰ লিমিটেড বাজেট বাহিৰৰ এটা এপিছডত মই যিমান দূৰ জানো কৰোৰৰ ঘৰত পইচা পায় আমাৰ প্ৰডিউচাৰ বা ডাইৰেক্টৰ যদি সিমান কৰোৰৰ ঘৰত পইচা পালেহেঁতেন বেলেগ ধৰণৰ কিবা এটা বনাই দিলেহেঁতেন মই জানো তো আমি লিমিটেড পইচাৰ মাজত আমি ভাল কাম কৰিবলৈ ইমান বেছি কষ্ট কৰিছোঁ ক্ষুধাত তো যোনে ক্ষুধা ছিজন 1 চাইছে তেওঁলোকে গম পাইছে আৰু ক্ষুধা ছিজন 1 চোৱা বহুতে মানে মোক বহুত দিনলৈ প্ৰশ্ন কৰি আছিল বা এতিয়াও যে ক্ষুধা 2 কেতিয়া আহিব মানে গোটেই ছাছপেন্সখিনি ৰখাই থৈ দিলে তাতে ওৱানত গোটেই টুত সেই গোটেইখিনি ৰিভিল হ'ব গতিকে ক্ষুধা 1 যিসকলে চাইছে তেওঁলোকে ক্ষুধা 2 চাই ভাল পাবই ক্ষুধা 1তকৈ আমি ক্ষুধা 2 বেছি কষ্ট কৰিছোঁ আপোনালোকক মনোৰঞ্জন দিবলৈ আৰু দ্বিতীয় কথাটো হ'ল কি যিসকলে ক্ষুধা চোৱা নাই আজিয়ে আপোনালোকে ৰিল ড্ৰামা এপটো ডাউনলোড কৰক এইটো প্লে ষ্টৰত উপলব্ধ হৈ আছে আপুনি ছাবস্ক্ৰাইব কৰক কৰি ক্ষুধা 1 চাওক অকল ক্ষুধাই নহয় তাৰ লগতে বহুত কেইখন তাতে ভাল ৱেব ছিৰিজ চাবলৈ পাৰিব আমাৰ পুৰণা বহুত কেইখন চিনেমা চাব পাৰিব যিকেইখন আপোনালোকে হয়তো হলত চাবলৈ চোৱা নাই বা মিছ কৰিছে আৰু যদি ৰিল ড্ৰামা ডাউনলোড কৰি আপোনালোকে আমাৰ অসমীয়া ৱেব ছিৰিজ কেইখন চায় তেতিয়াহ'লে আপোনালোকেও ফিল কৰিব অসমীয়া ইণ্ডাষ্ট্ৰি বহুত ওপৰলৈ গৈছে আৰু মোৰ কেৰেক্টাৰটো দীপাংকৰ এটা বেলেগ ধৰণৰ কেৰেক্টাৰ সি মানে যিসকলে এক্সাইজে গম পাইছে সি প্ৰফেচনেলি সি মানে প্ৰফেচনেল কিলাৰ বুলি যিটো শব্দ কয় তেনেকুৱা সি পইচাৰ কাৰণে চব কাম কৰে তো সৰুতে ঘৰৰ পৰা গুচি আহিছিল গতিকে ছাৰ্ভাইভ কৰিবৰ কাৰণে ৰাম চাহেবক পালে ৰাম চাহেবে তাক লাহে লাহে এটা নিজৰ কাম কৰা যন্ত্ৰ টাইপ কৰি পেলালে তো তাৰ লিজাৰ লগত প্ৰেম হোৱাৰ পিছত সি লাহে লাহে কথাবোৰ বুজিব আৰম্ভ কৰে গম পাই লিজাকো মাৰি পেলাই তো এই গোটেইখিনি অৱশ্যে গুপ্তধনখিনি বিচাৰিয়ে কৰে তো তাক ফচাই দিয়ে সি পলাই গুচি যায় তো তেনেকে সি ষ্ট্ৰাগল কৰি আকৌ সি আহি সি গুপ্তধনখিনি বিচৰাটো সহায় কৰে বা সি নিজৰ প্ৰতিশোধো লয় কেনেকে লয় সেইখিনি গোটেইখিনি জানিবলৈ হ'লে আপোনালোকে ক্ষুধা ছিজন 2 চাব লাগিব ট্ৰেজেডি আছে মানে ন আছে ক্ষুধাত সকলো আছে ক্ষুধাত ৰোমাঞ্চ আছে ক্ষুধাত একশ্যন আছে ক্ষুধাত ট্ৰেজেডি আছে তো ক্ষুধাত মৰম আছে গতিকে ক্ষুধা চাই মানুহে খুব ভাল পাব মই জানো যিখিনিয়ে চোৱা নাই তেওঁলোকক কৈছো আৰু যিখিনিয়ে চাইছে তো তেওঁলোকে ছিজন 2 15 আগষ্টৰ দিনাই চাওক তেতিয়াহ'লে আমাৰ ফালৰ পৰাও আপোনালোকৰ গোটেই টিমটোক
শুভকামনা জনাইছো ইমান সুন্দৰ সুন্দৰ আপোনাৰ যি চৰিত্ৰসমূহ আপোনালোকে উপহাৰ দিছে সঁচাকৈ ক'ব লাগিব গতিকে আপোনালোক সকলোৱে ক্ষুধা 2 চাবলৈ কিন্তু একদম নাপাহৰিব যিবিলাক প্ৰশ্ন আপোনালোকৰ মনত আছিলে সেই প্ৰশ্নৰ উত্তৰ পাব আপোনালোকে ক্ষুধা 2 গতিকে সকলোৱে মিছ নকৰিব আপোনালোকৰ লগতে মই নিজেও চাম আৰু সকলোকে মই জনাইছো ক্ষুধা 2 চাওক আৰু সকলোৱে মৰম দিয়ক আৰু এই একদম সম্পূৰ্ণ ঘৰুৱাভাৱে আমি আজি এই অনুষ্ঠানটো কৰিলো সঁচাকৈ মোৰ ব্যক্তিগত অনুভৱ বুলি ক'বলৈ গ'লে বিৰাটেই ভাল লাগিছে আৰু একদম শেষৰ পৰ্যায়ত আমি আহিছো অনুষ্ঠান সামৰিবলৈ আমি এতিয়া ওলাইছো গতিকে আৰু শেষৰ সময়খিনিত মই দীপক কুমাৰ ৰয়ৰ পৰা জানিব বিচাৰিম তেওঁ দৰ্শকসকলক উদ্দেশ্যি কি ক'ব বিচাৰিব মই আপোনাৰ ল'ৰাৰ দৰে নহয় যাওঁ মৰম কৰোঁ কিন্তু বিশ্বাস কাকোৱেই নকৰোঁ লৰচৰ নকৰিবি নহ'লে লাও খোলা নিবাকটোৱে উৰা আপুনি কাৰোবাক সন্দেহ কৰে শ্যাম মৰিছ শ্যাম মৰিছ এইবোৰ কথা আমাক কিয় শুনাইছে শ্যাম মৰিছাৰক আপোনালোকে চিনিয়ে পোৱা নাই এতিয়া ক্ষুধা সম্পৰ্কে আমি গোটেইখিনি কথা যিহেতু পাতিলো দৰ্শকসকলেও গম পালে আৰু শেষত আপুনি দৰ্শকক উদ্দেশ্যি কি ক'ব বিচাৰিব দৰ্শকক উদ্দেশ্যি কোৱাৰ আগতে মই প্ৰথমে মোৰ যিটো ক্ষুধাৰ টীম বিহাইণ্ড দ্য কেমেৰা মোৰ যিটো টীম আছিলে মোৰ DOP প্ৰদীপ দৈমাৰী মোৰ চিফ এছিষ্টেণ্ট বিতুপন মহন্ত তন্ময় নৱজ্যোতি মেকআপ আৰ্টিষ্ট বাবলু এই গোটেইখিনি আৰ্ট ডাইৰেক্টৰ জ্যোতি শংকৰ ভট্টাচাৰ্য এই গোটেইখিনিৰ লগতে মোৰ পোষ্টত যিসকলে মোক সহায় কৰিলে এডিটিং কালাৰ মিউজিক স্ক'ৰ গোটেইখিনি গৌতম খুব সুন্দৰ কাম কৰিছে গৌতমে এডিটিঙৰ এণ্ড কালাৰ নবাৰুণে খুব সুন্দৰ মিউজিক কৰিছে এটা গানো আছে ক্ষুধা ৱেব ছিৰিজখনত গতিকে সংগীতৰ কামখিনি খুব সুন্দৰকৈ কৰিছে আৰু তাৰপিছত পাব্লিচিটি পোষ্টৰ কামত ঈশানে খুব সুন্দৰকৈ পোষ্টাৰ্ছবিলাক থাম্বনেইলবোৰ খুব সুন্দৰকৈ ডিজাইন কৰিছে গতিকে মোৰ যিটো টীম আছে বিহাইণ্ড দ্য কেমেৰা এই টীমটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ইন ফ্ৰণ্ট অফ কেমেৰা যিসকলে অভিনয় কৰিছে ক্ষুধাৰ বিভিন্ন চৰিত্ৰত চিত্ৰনাট্যকাৰ তপজিৎ দত্ত বৰাৰ পৰা আৰম্ভ কৰি ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ পাহৰিছিলোঁ তপজিৎ দত্ত বৰাই ক্ষুধা ছিজন 2ত এটা খুব সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে যোগানন্দ বুলি এটা বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ তেওঁ এই নেগেটিভ কেৰেক্টাৰেই ৰাম চাহেবৰ সোঁহাত বাওঁহাত দুইখন হাতে গতিকে খুব সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে আৰু লগতে যিসকলে অভিনয় কৰিলে বিভিন্ন চৰিত্ৰত ৰবিৰ পৰা আদি কৰি একেবাৰে মোৰ CFৰ যিসকল অভিনেত্ৰী চিন্ময় অনামিকা স্বৰ্গীয়াৰী দীপশিখা বিবেক ভাৰ্গৱ কাৰোবাৰ নাম ৰৈ গ'লে বৰ ডাঙৰ কথা হ'ব চেমি স্মিতা তাৰপিছত নিখিল কিশোৰ এনেকে আছে কেইবাজনো মমিও কৰিছিলে মমি বোলাজনীও এটা খুব সুন্দৰ চৰিত্ৰ কৰিছে তাৰপিছত এই নিমি কাশ্যপ তেওঁ যদিও মোৰ CFৰ নহয় নিমি কাশ্যপটো সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে যোৰহাটৰ এজন CFian আছে মই তাৰ নামটোৱে পাহৰিলোঁ যি নহওক বাৰু মোৰ অৰ্গেনাইজেশ্যনৰ যিখিনি অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে এই গোটেইখিনিয়ে মিলি বাচ্চুৰ পৰা লৈ গোটেইখিনি অমিতাভ ৰাজখোৱা বিশাল বিন্দাস গগৈ মস্ত ওখ পুলিচ অফিচাৰ বলিন শইকীয়াৰ চৰিত্ৰ কৰিছে এই গোটেইখিনিয়ে এইবাৰ সাজুই ভুমুকি মাৰিছে কমেডিয়ান সাজু ওলাব এটা বিশেষ চৰিত্ৰত সিদ্ধাৰ্থ মুখাৰ্জী তেওঁৰ চৰিত্ৰটো খুবেই ইম্পৰ্টেণ্ট চৰিত্ৰ গতিকে তেওঁ খুব সুন্দৰকৈ অভিনয় কৰিছে গোটেই যদিও তেওঁ খুব কম সময়ৰ কাৰণে ওলাব ইয়াত গতিকে তেওঁ খুব সুন্দৰ অভিনয় কৰিছে গতিকে মোৰ যিখিনি অভিনেতা অভিনেত্ৰী আছিলে ক্ষুধা ছিজন 2ত তেওঁলোকৰ প্ৰচেষ্টাতেই এটা সুন্দৰ ৱেব ছিৰিজ এখন তেওঁলোকে মোক উপহাৰ দিছে মই চব তেওঁলোকক জাষ্ট মই গাইডহে কৰিছোঁ চিত্ৰগ্ৰহণকাৰী চিত্ৰগ্ৰহণ কৰিছে এডিটৰে এডিটিং কৰিছে গতিকে এটা খুব সুন্দৰ টিম ৱৰ্ক এটা হৈছে আৰু অডিয়েন্সক মই এতিয়া ক'ব বিচাৰিছোঁ যে যিসকলে ছাছপেন্স থ্ৰিলাৰ ভাল পায় তেওঁলোকেও ভাল পাব আৰু যিসকলে ছাছপেন্স থ্ৰিলাৰ যদি আগতে চোৱা নাই এইবাৰ চাওক আৰু ছাছপেন্স থ্ৰিলাৰ ভাল পাবলৈ ল'ব আৰু আপোনালোকে চাব চাই আমাক দিহা পৰামৰ্শ ক'ত দিব
ছ'চিয়েল মিডিয়াত আপোনালোকে লিখিব যদি কিবা বেয়া পাইছে সেইটোও লিখি দিব আমি ভাল কৰিব যত্ন কৰিম আৰু যদি ভাল পাইছে সেইটোও লিখিব আমি উৎসাহ পাম আৰু আগলৈ আমি আৰু ইয়াতকে ভাল ধাৰাবাহিক মানে ৱেব ছিৰিজ আমি আপোনালোকক দিবলৈ আমি যত্ন কৰিম আৰু সদায় আমাৰ অসমীয়া শিল্পী কলা কুশলীসকলক ৱেব ছিৰিজ এখনত কাম কৰিবলৈ যি সুযোগ ৰেল ড্ৰামা কৰ্তৃপক্ষই দিব মই এই চেগতে তেওঁলোকৰ নাম ল'ব বিচাৰিছোঁ মিষ্টাৰ সুমিত দাসগুপ্তা ছাৰ এণ্ড কুহেলি দাসগুপ্তা মেম আপোনালোকলৈ বহুত বহুত ধন্যবাদ আমি গোটেই আমাৰ এই আৰ্টিষ্টৰ ফালৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনেকুৱা এটা প্ৰজেক্টত কাম কৰাৰ সুযোগকণ উলিয়াই দিয়াৰ বাবে লগতে আমাৰ অসমৰ কোঅৰ্ডিনেটৰ টিকেন্দ্ৰজিৎ চেতিয়া তেওঁ মাজে মাজে শ্বুটিঙত আহি আমাক যথেষ্টখিনি উৎসাহ দি থৈ যায় আৰু আমাক চলিবলৈ আমাক এনাৰ্জিটো দি থৈ যায় পেট্ৰলটো মানে মানুহ চলিবলৈতো বেলেগ পেট্ৰল লাগেতো গাড়ী চলিবলৈ বাৰু লিকুইড পেট্ৰল লাগে আমাৰ প্ৰডাকশ্যন চলিবলৈ আমি চলিবলৈ এটা বেলেগ পেট্ৰল লাগে সেই পেট্ৰলটো আমাক টিকেন্দ্ৰজিৎ চেতিয়া দি থৈ যায় গতিকে সকলোৰে সমিল মিলত এখন সুন্দৰ ৱেব ছিৰিজ আমি আমাৰ বিশ্বাসেৰে কৈছোঁ সুন্দৰ বুলি আমি কৈছোঁ আমাৰ বিশ্বাস গতিকে সন্তান মাক বাপেকৰ কাৰণে সদায় ভাল গতিকে এতিয়া সি কিমান ভাল সেইটো আপোনালোকে ক'ব আমাৰ প্ৰথমটো সন্তান ছিজন 1 আছিলে সেইটোতো ভাল বুলি প্ৰমাণিত হ'ল এতিয়া ছিজনটো আমাৰ দ্বিতীয় সন্তান সেইটো ভাল নে বেয়া হৈছে সেয়া আপোনালোকে ক'ব আৰু আমাক আশীৰ্বাদ কৰিব আৰু লগতে এই চেগতে চেনেল D24 লাইভক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা ক্ষুধা টিমৰ ফালৰ পৰা যে এই কথাখিনি আমাৰ মনৰ কথাখিনি আমাক ক'বলৈ যে সুবিধা কৰি দিলে তাৰ বাবে ধন্যবাদ আজি আমাৰ এই সুৰীয়া সময় অনুষ্ঠানটি এই টিমটোৱে ক্ষুধাৰী টিমে আৰু অধিক সুৰীয়া কৰাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা মই পৰিস্মিতে বিদায় লৈছোঁ ধন্যবাদ আজি এটা নিচুকনি গীত গাম কিন্তু তুমি শুব লাগিব কত যে ভাওনা আজি প্ৰহেলিকা কৰি ফুৰা মানুহৰ